চিন্ময় যে নিজৰ দেউতাকৰ লগত তেনেকুৱা কিবা এটা কৰিব পাৰে এই কথাটো মোৰ মনলৈ কিয় অহা নাছিল কেনেকৈনো আহিব কাৰণ আমাৰ মনবোৰ যে তাৰ দৰে নহয় সিদ্ধা সিদ্ধি গৈ থাকক প্ৰথম কথা মোৰ লগত কোনো চতুৰালি কৰিবলৈ চেষ্টা নকৰিব আৰু যদি কৰে ইয়াৰ পাছৰ চতুৰালিখিনি আপুনি নৰকত গৈ কৰিব লাগিব মোৰ এনেকুৱা কিয় লাগিছে যে তুমি কিবা গম পোৱা তোমাক কোনে কি ক'লে আৰু মোক মোৰ দেউতাৰ নামটো নালাগে এই মানুহটোৱে না আজিলৈকে তোমাক কিবা দিব পাৰিলে না মোক দেউতাই কেৱল প্ৰতাৰণা কৰিলে আমাৰ লগত এনেকুৱা মানুহ আচলতে জীয়াই থকাতকৈ মৰি থকাই ভাল মানুহ লাগিলে যিমানেই বেয়া নহওক কিয় কেতিয়াও কাৰো মৃত্যু কামনা নকৰিবি তেনেকুৱা কৰিলে বিপদ তোৰেই হ'ব আৰু তোৰ বিপদ হোৱাটো মই কেতিয়াও নিবিচাৰো মোৰ লগত যদি তই সঁচাই থাকিব বিচাৰ তেতিয়াহ'লে মোৰ নীতি আৰু আদৰ্শ মতে তই চলিব লাগিব কোনোবাই তোক আঘাত দিছে দিবলৈ দে নিয়তিয়ে এদিন সেই আঘাত তাকো উপহাৰ হিচাপে দিব আৰু সেয়াই সত্য মই তোমাৰ ওচৰৰ পৰা এতিয়া আঁতৰি নাযাওঁ মা তুমি যেনেকৈ ক'বা মই তেনেকৈ থাকিম কিন্তু দেউতাই মাক লগ নকৰিলে কিয় মই কোৱা কথাবোৰ শুনি দেউতাই ভয় খালে নেকি নে আন কিবা আপোনাৰ বৰপুত্ৰই আপোনালৈ ফোন কৰি আছে কথা পাতিব নেকি অভয়ে কিন্তু এই সময়ত আপোনাক ফোন কৰি বৰ ভাল কাম কৰিলে দিয়ক অলপ পাছততো মৃত্যু হ'বই আপোনাৰ আৰু ইয়াৰ কাৰণ হ'ব অভয় এফালে বাপেকো শেষ হ'ব আনফালে বাপেকৰ মৃত্যুৰ বাবে পুতেক জেল যাব কেনেকুৱা লাগিল মোৰ ষ্টাইলটো মিষ্টাৰ গোস্বামী এতিয়া কওক আপুনি মৰিবলৈ সাজুনে মিষ্টাৰ গোস্বামী মই তোমাক কিমান বাৰ কৈছো অনন্যা মোক তুমি যি কৰা কিন্তু মোৰ পৰিয়ালটোক তুমি শাস্তি নিদিবা সিহঁতক শান্তিৰে জীয়াই থাকিবলৈ দিয়া মোৰ পৰিয়ালটোক দিছিলে শান্তিৰে জীয়াই থাকিবলৈ হা প্ৰথমে মোৰ দেউতাক মোৰ পৰা কাঢ়ি নিলে তাৰ পাছত মোক জেললৈ পঠিয়ালে যাৰ বাবে মই মোৰ মাক হেৰুৱালো আপোনালোকৰ বাবে মোৰ চব শেষ হৈ গ'ল আৰু এতিয়া আপোনাৰ মতে মই আপোনাৰ পৰিয়ালটোক ৰেহাই দিব লাগে কিয় দিম ৰেহাই কি যুক্তিত দিম ৰেহাই হা মাতক বাকী সদস্যবিলাকক মাতক আপোনাৰ পৰিয়ালৰ যোন য'ত আছে সকলোকে মাতক কল্যাণ বৰুৱাকো মাতক ময়ো চাওঁ আজি কোনে আপোনাক মোৰ পৰা বচাই নিয়ে ৰৈ আছে কিয় মাতক মাতক মাতক
গোস্বামী আৰু এক খোজো যদি আপুনি আগবাঢ়ে মই কিন্তু গুলিয়াই দিম। আপুনি যদি মোৰ কথা শুনে মই আপোনাৰ নাতিনীৰ লগতে ৰিমলিকো ঘূৰাই দিম। কি হ'ল? মইতো একো কৰা নাছিলো। মই একো নকৰাকে মানুহজন নাই, হাৰ্টবিটো নাই। তাৰমানে এতিয়া ইয়াত যদি মই এনেকৈ এৰি থৈ যাওঁ কোনোবাই হত্যা কৰা বুলি সন্দেহ হ'ব, যিটো মই কৰাই নাই। কি কৰোঁ এতিয়া? কি কৰোঁ? অৰুন্ধতী, তুমি সঁচাই আদিক একো কোৱা নাইতো নে তাৰ হেঁচাত তুমি তাক সকলোবোৰ কৈ পেলালা? আপোনাৰ বিশ্বাস মই ইমান সহজে ভাঙিব দিব নোৱাৰো জেঠাই। আদিৰ হেঁচাৰ তুলনাত আপোনাৰ মোৰ প্ৰতি থকা বিশ্বাস মোৰ বাবে বহুত ওপৰত, আৰু যিটো সত্যই বহুত কিবা কিবি অঘটন ঘটাব পাৰে সেই সত্যক মই যিকোনো প্ৰকাৰে লুকুৱাই ৰাখিব লাগিব। মই জানো, তথাপিও মনত কিবা এটা ভয় লাগে। আদি আহি আজি মোক বহুত প্ৰশ্ন কৰিছে, মই কিনো উত্তৰ দিম একো ভাবি নাপালো, আৰু শেষত মই তাক গালিকে পাৰিলো। সি চাগে মোক বেয়াই পাইছে। মোকো চাগে তেওঁ বেয়া পালে। হঠাৎ মই কিয় প্ৰিয়ম হাজৰিকাৰ পক্ষ ললো তেখেতে বাৰে বাৰে সুধি মোক একেবাৰে বিপাঙত পেলাইছে। শেষত মোৰ পৰা একো উত্তৰ নাপাই আপোনাৰ ওচৰ পালেগৈ। এই কথাটো লৈ এতিয়া তোমালোকৰ মাজত কাজিয়া নহলেই হয়, নহলে মোৰ বৰ দুখী দুখী লাগিব। নাই নাই জেঠাই, আপুনি মিছাতে ইমান চিন্তা কৰি আছে। আদি ঘূৰি আহিবলৈ দিয়ক, মই তেখেতক সকলো বুজাম আৰু তেখেতে বুজিব। কিন্তু কেনেকৈ বুজাবা তাক? কেতিয়াবা কিছুমান সত্যক ঢাকি ৰাখিবৰ বাবে অসত্যৰ সহায় ল'ব লগা হয়। মই সেইবোৰ মিলাম, আপুনি নিশ্চিন্ত থাকক। জেঠাই, দেউতা লগ কৰিবলৈ যোৱা কথা আছিল নহয়, দেউতা পালেহি নেকি? ময়ো তাকেই ভাবি আছো। সি ইমান পৰ অহা নাই। আজিতো সি বাগানলৈ যোৱা কথাও নাছিল। ইমান সময় সি ঘৰ পাবহি লাগিছিল। আপুনি চিন্তা নকৰিব, তেখেতৰ চাগে আন কিবা এটা কামত দেৰি হৈছে। মোৰ চিন্তা প্ৰিয়মক লৈ নহয়, তাইক মই জানো। মোৰ চিন্তা অভয়ক লৈহে। মই তাক আজিলৈকে জানিও নাজানিলো। এতিয়া সোনকালে ভাইটি ঘৰ আহি পালেহিয়েই হয়।
Goodbye, Mr. Madhusudan Goswami. এতিয়া বুজিলেতো মোৰ লগত যুঁজি লোৱাৰ পৰিণাম কি হ'ল আপুনি এনেদৰে পৃথিৱীৰ পৰা গুচি যোৱাৰ বাবে লাভ কিন্তু মোৰেই হ'ল আপোনাৰ মৃত্যুৰ কাৰণ এতিয়া মই নহয় আপোনাৰ এই দুৰ্বল হৃদয়খন এই মৃত্যুৰ প্ৰকৃত কাৰণ মই কিন্তু দুখী হ'ব আপোনাৰ এই লেতেৰা হৃদয়খন কোনেও মোক দোষাৰোপ নকৰে কাৰণ অনন্যা এতিয়া থাকিও নথকাৰ দৰে বাই ফোনটো ৰিং হৈ আছে কিন্তু সি ৰিচিভ নকৰে কিন্তু কিয় ৰিচিভ কৰা নাই এবাৰ দুবাৰটো নহয় আপুনিতো কমেও 20 বাৰৰ ওপৰত ফোন কৰিলে কিয় ৰিচিভ কৰা নাই ফোনটো হয়তো সি ব্যস্ত হৈ আছে নহ'লে হয়তো ফোনটো সাইলেন্টত থাকিব পাৰে পাৰে কিন্তু তুমি চিন্তা নকৰিবা মিনাক্ষী সি আহিব এতিয়াওতো বহুত দেৰি হোৱা নাই নহয় তুমি এটা কাম কৰা তুমি এবাৰ বাগানলৈকে ফোন কৰাচোন ৰ'ব মোৰ ফোনটো ভিতৰতে আছে মই লৈ আহোঁ হে ভগৱান তাক সোনকালে ঘৰলৈ ঘূৰাই আনা তাক তুমি একো বিপদত নেপেলাবা প্ৰিয়মক লগ ধৰিবলৈ পঠিয়াই মই বাৰু কিবা ভুল কৰিলো নেকি তাইক ফোন এটা কৰিবলৈ তাইৰ নাম্বাৰটোও নাই নহয় কি কৰোঁ এতিয়া মানে মোৰ কুকুৰটো সেই ৰুমটোত বান্ধি থৈ দিছিলোঁ কি যে কয় নহয় মা মোৰ বাহিৰে মোৰ ঘৰখনত আৰু কোন থাকিব মানে মোৰ কুকুৰটো সেই ৰুমটোত বান্ধি থৈ দিছিলোঁ সিয়ে ইমানকৈ উৎপাত কৰি আছে কুকুৰ সেইটো আকৌ কেতিয়া আনিলা নে সেই কণমানিজনীৰ দৰে এই কুকুৰটোকো ৰাস্তাত হেৰুৱাই পালা কি যে কথাবোৰ কয় নহয় মা বাৰু বাদ দিয়ক সেইবোৰ দেউতাৰ বিষয়ে কওকচোন দেউতাৰ লগত আপুনি আজি কি কথা পাতিলে মোৰ বিষয়ে কি ক'লে দেউতাক বলক আহক আমি চাহ খাই কথা পাতিম আহক না মা আহক প্লিজ আহক জেঠাই এইবোৰ কি হৈছে প্ৰথমে মোৰ কণমানিজনী আৰু এতিয়া দেউতা মইচোন একো বুজিয়ে পোৱা নাই অকল তুমিয়েই নহয়
আমি কোনেও বুজিব পৰা নাই। লাহে লাহে মোৰ মনলৈ এতিয়া বেয়া চিন্তাবোৰহে আহিবলৈ ধৰিছে। জেঠাই কেনেবাকে সেইবোৰ সকলো প্ৰিয়ম হাজৰিকা কৰি থকা নাইতো। এবাৰ আপুনি তেওঁৰ লগত কথা পাতকচোন। তেওঁৰ নম্বৰটো মোৰ হাতত নাই। ৰ'বা মই অভয়ক ফোন কৰোঁ। তাক ইচ্ছা নাছিল ফোন কৰিবলৈ, কিন্তু উপায় নাই।